বিষ ৰাশিৰ জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটোৰ ৰাশিফল অথবা ভাগ্যফল। এই মাহত ভাগ্য দুৱাৰ মুকলি হ'ব। কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব, নহ'লে সৰু সুৰা ফুলত বেছি ক্ষতি হোৱাৰ সম্ভাৱনা হ'ব পাৰে। জানি লওক আপোনাৰ ৰাশিটো 2025 চনৰ নৱেম্বৰ মাহত বিষ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ আদৰিছোঁ। এই মাহত শুক্ৰ গ্ৰহ বুধ গ্ৰহৰ প্ৰভাৱ বেছি থাকিব, যাৰ ফলত প্ৰেম, আৰ্থিক উন্নতি, আত্মবিশ্বাস বৃদ্ধি হ'ব। কিন্তু কিছুমান গ্ৰহৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে, সেয়েহে চঞ্চল হ'ব পাৰে মনটো। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন নৱেম্বৰ মাহটো কেনেদৰে পাৰ হ'ব জানি লওঁ আপোনাৰ ৰাশিফল। প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ বিষয়ে। ৰাশিৰ অধিপতি গ্ৰহটো হৈছে শুক্ৰ গ্ৰহটো ৰাশিত আছে আপোনাৰ। 2 নৱেম্বৰৰ পাছত শুক্ৰ গ্ৰহটো ৰবিৰ স্থানত যাব। আপোনালোকৰ কিডনী ৰিলেটেড প্ৰব্লেম আৰু ডায়েবেটিছ যদি আছে তেনেহ'লে অলপ ধ্যান দিব লাগিব, সাৱধান হ'ব লাগিব। বাকী একো প্ৰব্লেম নাথাকে, কিন্তু পানীৰ পৰিমাণটো অলপ বঢ়াব লাগিব। খোৱা লোৱা কৰিলে সময় সুবিধা মিলি সময়ত কৰিবলৈ চেষ্টা কৰিব লাগিব। ডেইলি ৰুটিন বনাই ল'ব, এটা সময়ত খোৱা লোৱা কৰিব। বাকী ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত একো প্ৰব্লেম নাথাকে। এইখিনি ক্ষেত্ৰত যিসকলৰ কিডনী ৰিলেটেড প্ৰব্লেম, স্কিনৰ প্ৰব্লেম, ডায়েবেটিছ, প্ৰেছাৰ আছে তেওঁলোকে কিন্তু সাৱধান হ'ব লাগিব। বাকীৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, য়ং জেনেৰেশ্যনৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে। শুক্ৰ গ্ৰহটো আপোনাৰ লগতে আছে। উপাৰ্জনৰ ক্ষেত্ৰত চাবলৈ গ'লে ঘৰৰ মালিক হৈছে বৃহস্পতি, ছেভিঙৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো। বৃহস্পতিৰ আপোনাৰ ৰাশিতে থাকিব। ডিচেম্বৰলৈকে এইখিনি সময়ছোৱাত অপৰচুনিটি, সুযোগ সুবিধা লাভ কৰিবলৈ পাৰিব। ব্যৱসায়ত মংগল গ্ৰহটো ভাল দেখা পোৱা গৈছে, সেয়েহে উপাৰ্জনৰ ক্ষেত্ৰত আৰ্থিক উন্নতি হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভণি কৰিছোঁ তাৰ আগতে আপোনালোকক জনাওঁ যে পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহ'লে আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় আৰু লগতে আগতীয়াকৈ মাহেকীয়া ৰাখিবলৈ বিচাৰে তেনেহ'লে আমাৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, কাৰণ আমি মাহেকীয়া ৰাখিবলৈ আগতীয়াকৈ দিওঁ। এইবাৰ আমি জানো আহকচোন প্ৰেম লাভ ৰিলেশ্যনশ্বিপ সম্পৰ্কে। নৱেম্বৰ মাহটোত বিষ ৰাশিৰ বাবে প্ৰেমত শুভ ফল পাব। যুৱক যুৱতীৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা থাকিব, যাৰ সৈতে আপোনাৰ মন সুন্দৰভাৱে এটা ৰিলেশ্যনশ্বিপত আহিব পাৰিব। যিসকলে ইতিমধ্যে বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱন মিঠা মিঠা মধুৰ আহিব। কিন্তু অহংকাৰত বা ইগ'টো অলপ বেছি হোৱাৰ চান্স দেখা পোৱা যাব পাৰে। বুজাবুজি, ফুল আণ্ডাৰষ্টেণ্ডিং যিসকলে ৰিলেশ্যনশ্বিপত আছে, ইগ'টো অলপ কম পৰিমাণে অলপ কমাবলৈ চেষ্টা কৰিব। প্ৰত্যেকটো মানুহৰ মাজতে ইগ' কম বেছি পৰিমাণে থকা দেখা পোৱা যায়, কিন্তু যদি হঠাৎ আহে অলপ কমাবলৈ চেষ্টা কৰিব, কাৰণ এটা সম্পৰ্ক গঢ় দিবলৈ বহুতেই কষ্ট হয়, কিন্তু তাতকৈ এটা সম্পৰ্ক শেষ কৰিবলৈ বহুত কষ্ট হয়। সেয়েহে যিকোনো এটা ডিচিশ্যন লোৱাৰ আগত ইগ' পাৰ্চেণ্টটো কমাব অলপ। বিশেষকৈ 18 নৱেম্বৰৰ তাৰ পাছত দিনবোৰত আপোনাৰ কোনো ধৰণৰ প্ৰেমিকৰ আৰম্ভণিত ভাগ্যৰ দুৱাৰ খোল খাব। কিন্তু প্ৰেম বিবাহৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো লাভ ৰিলেশ্যনশ্বিপত 2 তাৰিখলৈ আছে। এইটো এটা প্ৰব্লেম হ'ব। শনি গ্ৰহটো প্ৰেমত আছে, যিহেতু 3% অহাৰো সম্ভাৱনা আছে। লাভ ৰিলেশ্যনশ্বিপ বিৰক্তি ভাৱ লাগিব পাৰে, কিমানো এটা ৰিলেশ্যনশ্বিপত থাকোঁ এনেকুৱা ধৰণৰ মনটো নিগেটিভ চিন্তা আহিব পাৰে। তেনেকুৱা নকৰিব, যিহেতু মই আগতে কৈ আহিছোঁ আপোনালোকক। যিসকলে অবিবাহিত আছে তেওঁলোকৰ ক্ষেত্ৰত আৰু যিসকলে বিবাহিত আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু বহুতেই ভাল। বিবাহৰ মালিক বিবাহৰ স্থানতে আছে, সেয়েহে যিসকলে বিবাহিত আছে তেওঁলোকৰ দাম্পত্য জীৱন সুখৰে হ'ব। বাকী ঠিকে আছে। আৰ্থিক উন্নতিৰ ক্ষেত্ৰত নৱেম্বৰ মাহটোত ধনৰ আগমন নিশ্চিত, বিশেষকৈ চাকৰি কৰাৰ ক্ষেত্ৰত শুভ ফল পাব। বিষ ৰাশি মানুহে নিজৰ কামত মনোযোগী আৰু এই মাহত সেই কাম কৰাৰ ফল পাব। চাকৰিৰ লগতে জড়িত লোকসকলৰ বাবে প্ৰচুৰ পৰিমাণে অফাৰ আহিব পাৰে।
ব্যৱসায়িক ক্ষেত্ৰত নতুন বিনিয়োগ চিন্তা সঠিক সিদ্ধান্ত ল'ব পাৰিব আত্মবিশ্বাস বৃদ্ধি পাব কিন্তু মনটো চঞ্চল কৰাৰ পৰা দূৰত থাকিব মনটোতো নিগেটিভ পজিটিভ চঞ্চল থাকে কম বেছি পৰিমাণে যেনেকৈ দিনৰ বতৰ চেঞ্জ হয় তেনেকৈ মনবোৰো চেঞ্জ হয় সময় অনুযায়ী কিন্তু অলপ চঞ্চল হ'লে নহ'ব আহিব পাৰে এনেকুৱা ধৰণৰ যিহেতু শুক্ৰ গ্ৰহটো অলপ ঢিলা দেখা পোৱা গৈছে সেয়েহে ইগ' পাৰ্চেণ্টটো অলপমান কমাবলৈ চেষ্টা কৰিব বাকী ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে আৰু প্ৰিয় দৰ্শক এইকেইটা অনুৰোধ জনাইছোঁ এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব শিক্ষাৰ ক্ষেত্ৰত জানো আহকচোন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো একাগ্ৰতা দি মনোযোগ দি ভালধৰণে পঢ়া শুনা কৰিব লাগিব কেতুৰ স্থিতি ভাল নহয় বৰ্তমান সময়ছোৱাত বিৰক্তি ভাৱ আহিব পাৰে হঠাৎ শিক্ষাৰ ক্ষেত্ৰত বেক আহিব পাৰে কণ্ট্ৰল ইয়ৰছেল্ফ নিজৰ মনটো কণ্ট্ৰল কৰি ৰাখিব পঢ়া শুনা ঠাণ্ডা মগজুৰে উচ্চ চিন্তালৈ পঢ়া শুনাৰ ভাল মনোযোগ দি পঢ়া শুনা কৰক কাৰণ সময় থাকোঁতে আমি সময়ৰ কাম কৰিব লাগে এলেহুৱা ভাৱ আহিব পাৰে চ' বি কেয়াৰফুল নতুন বিষয় অধ্যয়ন আৰু প্ৰৱেশ পৰীক্ষাৰ বাবে এই মাহটো শুভ হ'ব কিন্তু 9 নৱেম্বৰৰ শুক্ৰ গ্ৰহটো শিক্ষাৰ ক্ষেত্ৰত ভাল পথ দেখিবলৈ পাব প্ৰিয় দৰ্শক এবাৰ জানো আহকচোন পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক সঁচাকৈ আমি প্ৰত্যেকজন ল'ৰাই পৰিয়ালৰ কাৰণে কৰ্ম কৰি আছোঁ ময়ো এতিয়া কৰ্মই কৰি আছোঁ সেয়েহে যিসকল ল'ৰাৰ কথা কৈছোঁ যিসকল ল'ৰা আছে হাজবেণ্ড আছে বা ছিংগল আছে নিজৰ পৰিয়ালটোৰ কাৰণে কষ্ট কৰি আছে কিন্তু তেওঁলোকে অলপ সময় কমকৈ দিয়াৰ চান্স দেখা পোৱা যাব পাৰে কিন্তু নিজৰ ফেমিলিক টাইম দিব লাগিব কিন্তু এইটো মাহত সেয়ে পৰিয়ালৰ ভিতৰত আনন্দময় অনুষ্ঠান ঘটিব পাৰে এইটো মাহত নৱেম্বৰ মাহত কিন্তু কেতিয়াবা আত্মীয় বন্ধুজনৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে কিন্তু ফেমিলিৰ আশে পাশে মানুহলৈ সেয়ে খুব সাৱধান থাকিব নিগেটিভ পাৰ্চন মানুহৰ পৰা দূৰত থাকিব পাৰিলে চেষ্টা কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে গৰম পানী খাব ৰাতিপুৱা শুই উঠি 7 নৱেম্বৰৰ দিনটোত হনুমান চালিচা পাঠ কৰক নাম উচ্চাৰণ কৰক হনুমান মন্ত্ৰ জপ কৰক এই মাহত আপোনাৰ ভাগ্য 75% হ'ব নিজৰ কৰ্মৰ ফলতে আপুনি আপোনাৰ কৰ্মৰ ফল পাব সেয়েহে উচ্চ চিন্তা লৈ আগবাঢ়ি যাওক নৱেম্বৰ মাহটো আপোনালোকৰ ভালধৰণে পাৰ হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আপোনালোক কুশলে থাকক আপোনালোকৰ পৰিয়ালটো মংগলে থাকক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ